আজিৰ পৰা মই 4 দিনীয়া কাৰ্যসূচীৰে এটা প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ। গোটেই সমষ্টিটোত ঘূৰিম। 4টা জিলা পৰিষদ আছে, 4টা জিলা পৰিষদত 4 দিন ঘূৰিম আৰু সেইকাৰণে প্ৰত্যেকখন জিলা পৰিষদৰ প্ৰতিখন গাঁৱলৈ যাবৰ কাৰণে যত্ন কৰিছোঁ। আৰু আজি মই এই অঞ্চলটো এইটো কি কয় একজেক্টলি ৰাংচালি অঞ্চলৰ যিটো খ্ৰীষ্টান গীৰ্জা, ৰাংচালি অঞ্চলৰ খ্ৰীষ্টান গীৰ্জাৰ পৰা মোৰ অভিযান আমাৰ সভাৰ কাম আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ যে এবাৰ আমি অসমৰ পৰা হিটলাৰী শাসন চলাই থকা বিজেপি দলক উফৰাই পেলাব পাৰিম। আমি আশা কৰিছোঁ যে অসমক বস্তুৰ দাম বৃদ্ধিৰে একেবাৰে শেষ কৰি পেলোৱা, একদম বস্তুৰ দাম ইমান বাঢ়ি গ'ল, অসমৰ প্ৰত্যেকজন ব্যৱসায় ইমান বেয়া হৈ গ'ল, ইমান বেছিকৈ বেয়া হৈ গৈছে যে অসমৰ মানুহে কোনেও শান্তিত থাকিব পৰা নাই। সেইকাৰণে আমি এইবাৰ হিটলাৰী চৰকাৰ, সাম্প্ৰদায়িক চৰকাৰ, অকল হিন্দু মুছলমান, হিন্দু খ্ৰীষ্টান এইবিলাক চিঞৰি থকা যিখন চৰকাৰ, এই বিজেপি চৰকাৰখনক উফৰাই পেলাব খুজিছোঁ। আৰু বিজেপি চৰকাৰক উফৰাবৰ কাৰণে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল, এই দুইজন চৰ্দাৰকে, এই ধৰ্মীয় চৰ্দাৰ দুইজনকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব খুজিছোঁ। সেইকাৰণে তাৰিখ সংকল্প গ্ৰহণ কৰি আৰু নতুন এখন অসম আৰম্ভ কৰিবৰ কাৰণে, আৰু এই নতুন অসমৰ 5টা বস্তু থাকিব। নতুন অসমত অসমৰ প্ৰত্যেকজন নাগৰিকে বিদেশী যদি হয় সকলোকে খেদাই দিম আৰু স্বদেশী যিবিলাক হয় সকলোৱে শান্তিত থাকিবলৈ পাব। এখন শান্তিপূৰ্ণ সম্প্ৰীতিৰ অসম 1 নম্বৰ। 2 নম্বৰ, অসমৰ প্ৰত্যেকজন নাগৰিকৰ যি সঁচাকৈ নাগৰিক, বৈধ নাগৰিক, খিলঞ্জীয়া মানুহ, তেওঁলোকৰ সকলোকে মাটি দিয়াৰ ব্যৱস্থা, কোনো ইয়াত ভূমিহীন নাথাকিব। এইটো 2 নম্বৰ। 3 নম্বৰ কথা, অসমৰ প্ৰতিখন পথাৰত বছৰত 3বাৰ খেতি হ'ব। তাৰ কাৰণে যি ব্যৱস্থা কৰি দিব লাগে সকলো ব্যৱস্থা কৰি দিম। অসমক আমি বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম। এইটো 3। 4 নম্বৰ, অসমৰ প্ৰতিখন গাঁৱে গাঁৱে আমি এটা ইণ্ডাষ্ট্ৰি, দুটা ইণ্ডাষ্ট্ৰি খুলি অসমৰ কোনো মানুহে যাতে নিবনুৱা হৈ থাকিব নালাগে, পুৰুষেই হওক মহিলাই হওক, এজন মানুহে যাতে মাহেকত অতি কমেও 30,000 টকা উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিম। আৰু 5, আমি অসমৰ প্ৰত্যেকজন মানুহক এজন প্ৰফেশ্যনেল মানুহ, যদি কোনোবাই মিস্ত্ৰীৰ লগত যোগালী কৰে তেওঁকো আমি মিস্ত্ৰীৰ কাম শিকাই দিম। কোনোবাই যদি বেংগলোৰত গৈ ছিকিউৰিটি গাৰ্ড কৰিব খোজে তেওঁকো আমি পুলিচৰ ট্ৰেইনিং দি দিম। কোনোবা মহিলাই যদি নাৰ্ছ কৰিব খোজে 2 বছৰ বিনামূলীয়াকৈ নাৰ্ছৰ ট্ৰেইনিং দি তেওঁক আমি অসমত নাৰ্ছ কৰাৰ ব্যৱস্থা কৰিমেই, ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত নাৰ্ছ কৰাৰ ব্যৱস্থা, আনকি জাপান বা জাৰ্মান বা আমেৰিকাৰ নিচিনা ধনী দেশত নাৰ্ছ কৰিবৰ কাৰণে আমি পঠিয়াই দিম, যাতে এগৰাকী নাৰ্ছে এবছৰত 1 কোটি টকাৰ ইনকাম কৰিব পাৰে। তো এনেকুৱা ধৰণৰ এখন নতুন অসম, দক্ষ অসম, স্কিল্ড অসম এখন গঠন কৰিবৰ কাৰণে এখন সুসংহত কৰ্মসূচী লগত লৈ এইবাৰ আমি অভিযান আৰম্ভ কৰিছোঁ। 2026 চনত আমি আমাৰ ৰাইজৰ দলৰ অতি কমেও 15 পৰা 20 জন বিধায়ক জিকাব খোজোঁ আৰু 2031 চনত আমি ৰাইজৰ দলৰ চৰকাৰ কৰিব খোজোঁ। এইটোৱে হ'ল আমাৰ সংকল্প। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।